মোৰ নাম জয়দেৱ বৰা। আপোনালোকে চাই আছে JB আছাম ব্লগ। আজি হ'ল দেওবাৰ আৰু আজি ৰাতি আমি যাব ওলাইছোঁ শিলঘাট মন্দিৰলৈ। আৰু আজি ৰাতিপুৱা বৰষুণ দি থকাৰ বাবে মহাভৈৰৱ মন্দিৰত আজি হনুমান চালিচা পাঠ নকৰোঁ ওলাইছোঁ, অহা দেওবাৰে কৰিম। আৰু এতিয়া অলপ আহিছিলোঁ পৰ্বতীয়া ফালে, চাওক খুব ধুনীয়া জেগাটো। আৰু এতিয়া ঘৰত গৈ বেলপাত আৰু ফুল ছিঙিব আছে। তো ব'লক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আমাৰ ঘৰৰ ওচৰত যোনটো শিৱ মন্দিৰ আছে তাতে আপোনাৰ গোটেই শাওণ মাহটো নাম ধৰে। ব'লক আপোনালোকক অলপ দেখাওঁ, নাম হৈ আছে এতিয়া। নামৰ পৰা আহি গ'লোঁ আৰু ঘৰত এতিয়া দুটৰা ফুলখিনি ছিঙিব আছে, বেলপাত পাৰা হৈ গ'ল। বৰ্তমান আহিছোঁ মৰাতলিত থকা শিৱ মন্দিৰলৈ আৰু ইয়াত প্ৰত্যেক বছৰে খিচিৰি খুৱায় আৰু মোকো মাতিলে অলপ লাগি চাগি দিবৰ কাৰণে, সেইকাৰণে আহিলোঁ। আৰু বাবাৰ মন্দিৰটো আপোনালোকক অলপ দেখাওঁ আহক। আৰু বাবাৰ মন্দিৰ এইটো চাওক, খিচিৰি ইয়াতে বনাই আছে। ভক্তসকলক দিয়াৰ আগত বাবাক দি লৈছোঁ খিচিৰি আৰু ভাজি। মজা ধুনীয়া। ভক্তসকলক খিচিৰি খোৱা হৈ গ'ল আৰু চাওক চব খালী হৈ গ'ল। আৰু দুই এজন মানুহ আহি আছে, অলপ খিচিৰি আছে এইখিনি দি দিম বাৰু। আৰু দাদাজনৰ লগত অলপ কথা পাতোঁ আহক, কিমানজন ভক্তক খোৱালে তেওঁলোকে আহক। আৰু প্ৰত্যেক বছৰ তেওঁলোকে কৰে। কিমানজন ভক্তই আজি খালে অলপ ক'লে ভাল লাগিলে। নমস্কাৰ। তাৰমানে সমূহ ভক্তবৃন্দৰ কাৰণে আজি প্ৰায় 4,000মান মানুহে 4,000 মানুহ খোৱা হ'ল ন? মানে খোৱা কৰিছোঁ, চেষ্টা কৰিছিলোঁ অলপ বেছিকৈ কৰিম বুলি। হয়, ঈশ্বৰৰ যিমানটো আশীৰ্বাদ সিমানটোৱে আগবাঢ়ি গ'লোঁ। হয়, যাতে কোনো ভক্তই যাতে আমাৰ ইয়াত আহি লৈ পেলাই উভতি যাবলগীয়া নহয়। হয়, হয়, অলপ ভোগ গ্ৰহণ কৰি তেখেতসকলে নিজৰ যি ভোলে বাবাৰ আশীৰ্বাদ ল'বলৈ ওলাই আহিছে তাতে সুফলমে আশীৰ্বাদ লৈ ঘৰলৈ উভতি যাব পাৰে, এই প্ৰাৰ্থনা। ঠিক আছে, খুব ভাল লাগিল। আৰু আগলৈ এনেকৈ আপোনালোকে কৰি যাওক। গাইছ এতিয়া ঘৰলৈ যাব ওলাইছোঁ আৰু ইয়াতে বিলোৱা হৈ গ'ল আৰু এতিয়া ঘৰলৈ যাওঁ। আৰু লগৰখিনি আহি পেলাই ৰখি আছে। গাইছ ঘৰত আহি পেলাই কাপোৰ চাপোৰ পিন্ধা হ'ল আৰু এতিয়া যাব ওলাইছোঁ। লগৰখিনি ৰখি আছে। ইয়াৰ পৰা আমি যাম গণেশঘাট। গণেশঘাটৰ পৰা চিধা মন্দিৰৰ ফালে ওলাই যাম। গাইছ এতিয়া বৰ্তমান আহি পালোঁ গণেশঘাট আৰু ইয়াৰ পৰা এতিয়া আমি ওলাই যাওঁ। আৰু সেইফালেও দেৰি হৈ যাব আৰু ইয়াতে ভিৰ আছে বাৰু, ইমানো আগৰ নিচিনা ভিৰ নাই। আৰু আমাৰ লগত প্ৰবীণ দা আছে। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। এইফালে নয়ন, হৰ হৰ মহাদেৱ। গাইছ এতিয়া আহি পালোঁ দোলাবাৰী আৰু লগৰটো তেল ভৰাব গৈছে। তেলটো ভৰাই আহি পেলাই আমি একেলগে ওলাই যাম। আৰু এয়া চাওক দোলাবাৰী পালোঁ। আৰু গাইছ এতিয়া বৰ্তমান আহি পালোঁ ভোমৰাগুৰি ব্ৰিজ আৰু ব্ৰিজৰ ওপৰত এতিয়া আছোঁ।
গাইজ ফাইনেলি আহি পালোঁ চিলঘাট আৰু এয়া চাব পাৰে আৰু ঘাটটো হ'ল সেই তাত আছে তাতে গা ধুই পেলাই যাব লাগিব আৰু মন্দিৰ যাব লাগিব এইটো ৰাস্তা আৰু ইয়াতে অলপ চাহ খাই লওঁ বুলি ভাবিছোঁ আৰু টোপনি লাগি আছে আৰু দাদাক চাহ বনাব দিছোঁ গাইজ বৰ্তমান এতিয়া আহিছোঁ গা ধুবৰ কাৰণে আৰু ঘাট হ'ল এইটো ইয়াতে গা ধুব লাগিব আৰু মন্দিৰটো আছে একদম সেই পাহাৰৰ ওপৰত গা ধোৱা হৈ গ'ল আৰু নদীৰ পাৰত যিখিনি নিয়ম আছিলে নিয়মখিনি কৰিলোঁ আৰু বাবাৰ কাৰণে পানী উঠোৱা হৈ গৈছে এতিয়া গৈ আছোঁ মন্দিৰত গাইজ আহি পেলাই মন্দিৰ আৰু লাইনটো চাওক কিমান লম্বা মিনিমাম 2 ঘণ্টামান লাগিব লাইনত কিছুমান যে মানুহ আছে না কি ক'ব আৰু আমি 1 ঘণ্টা ধৰি লাইনত খাৰা হৈ আছোঁ আৰু 20-25 জন মানুহ আহি পেলাই একদম আগত গৈ সোমাব বিচাৰিছে আগত সোমাব দিয়া নাই চবেই ইমান দেৰি ধৰি লাইনত খাৰা হৈ আছে আমি যিহেতু 1 ঘণ্টা ধৰি খাৰা হৈ আছোঁ আৰু ইমানেই ভিৰ হৈ আছে আৰু বাবা ওচৰত আহিলে কষ্ট কৰিবই লাগিব চবেই সুবিধা বিচাৰিলেতো নহয় আৰু যিহেতু আমিও ৰখি আছোঁ ইমান দেৰিৰ পৰা চাওক লাইনটো কিমান লম্বা টোপনি আহি গৈছে লাইনটো চাওক পালো আৰু এইখন বাবা মন্দিৰৰ গেট হয় এনেকৈ তলে বাবাক আপোনালোকে দৰ্শন কৰি লওক ইয়াৰ পৰাই ফাইনেলি বাবাক পূজা দিয়া হৈ গ'ল আৰু আপোনালোকক দৰ্শন কৰালো কেনেকৈ লাগিল আপোনালোকে কমেণ্টত জনাব আৰু বাবাৰ মন্দিৰলৈ যদি আহে খুবেই ভাল লাগিব খুব ধুনীয়া জেগাত আছে বাবাৰ মন্দিৰ গাইছ অলপ চাহ খাব সোমাইছোঁ টোপনি লাগি আছে আৰু দাদা চাহ বনাই
গাইছ এতিয়া বৰ্তমান আহিছোঁ মা কামাখ্যা মন্দিৰলৈ আৰু মা কামাখ্যা মন্দিৰ আপোনাৰ শিলঘাটতো আছে আৰু মাক আপোনালোকে ইয়াৰ পৰাই দৰ্শন কৰি লওক। মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু লগৰখিনিও ডিউটি আছে, সিহঁতৰো দেৰি হৈ আছে বোলে, গৈ আছোঁ। আৰু ৰাস্তাটো চাওক খুবেই ধুনীয়া আৰু বাবাৰ মন্দিৰটো জংঘলৰ মাজত আছে। মন্দিৰৰ পৰা আহি পেলাই যে খোলো, এইমাত্ৰ উঠিলোঁ, এতিয়া সন্ধিয়া 7টা বাজিল আৰু আজি ভিডিঅ'টো ইমানটা সামৰিলোঁ। নেক্সট এটা ভিডিঅ'ত লগ পাম। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কমেণ্ট এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ। হৰ হৰ মহাদেৱ।